আমাৰ প্ৰত্যেকৰ জীৱনত সৰু ডাঙৰ কিছুমান প্ৰব্লেম আহে। প্ৰব্লেম অহাটো স্বাভাৱিক। ডাঙৰ মানুহৰো প্ৰব্লেম আহিব, সৰু মানুহৰো প্ৰব্লেম আহিব। প্ৰব্লেম হয়তো ব্যৱসায়িক প্ৰব্লেম হ'ব পাৰে, প্ৰব্লেম হয়তো এডুকেশ্যনেল প্ৰব্লেম হ'ব পাৰে, প্ৰব্লেম হয়তো ছ'চিয়েল প্ৰব্লেম হ'ব পাৰে, নহয় বা পলিটিকেল প্ৰব্লেম হ'ব পাৰে। আমি যেতিয়া প্ৰব্লেম অহা বুলি গম পাওঁ, কি কৰোঁ? আমি ফেচ কৰিব নোখোজোঁ আৰু দূৰলৈ পলাব বিচাৰোঁ। আমি ভাবোঁ যে দূৰলৈ পলালে প্ৰব্লেমটো ছল্ভ হৈ যাব, কিন্তু নহয়। আমি যিমানেই পলাম প্ৰব্লেমটো সিমানেই ডাঙৰ হ'ব। গতিকে আমি প্ৰত্যেকেই প্ৰব্লেমটো ছল্ভ কৰা উচিত। এতিয়া এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ। এখন ৰাজ্যত এখন সৰু গাঁও আছিল। গাঁওখনত এজন ডেকা ল'ৰা আছিল, তাৰ বয়স আছিল 25 বছৰ। মাক দেউতাক আৰু ল'ৰাজন আছিলে। ল'ৰাজনে সদায় মাক দেউতাকক এটা কথা কৈছিল যে, দেউতা মা, মোৰ সদায় নতুন সমস্যাৰ যিবিলাক আহে সিহঁতৰ প্ৰতি মোৰ ভয় লাগে। মই সমস্যাবিলাক যেন সমাধান কৰিব নোৱাৰোঁ। বাপেক মাকে ক'লে, তইতো পঢ়া শুনা কৰিছ, গ্ৰেজুৱেশ্যন লৈছ, গতিকে তই প্ৰব্লেমক কিয় ভয় কৰ? বোলে নহয়, মই প্ৰব্লেমক খুব ভয় কৰোঁ। তেতিয়া বাপেক মাকে ক'লে যে ঠিক আছে, আমি জনাত এজন বটগছৰ তলত এজন সন্ন্যাসী আছে, তুমি তাৰ ওচৰলৈ যোৱা, তেওঁ এই প্ৰব্লেমবিলাক সমাধান কৰিবলৈ কিবা উপায় দিব। পিছদিনা ৰাতিপুৱা 8মান বজাত ল'ৰাজনে বটগছৰ তলত গৈ সন্ন্যাসীজনক লগ ধৰিলে। সন্ন্যাসীজনে তেওঁক সুধিলে, তুমি কিয় আহিছা ইমান ৰাতিপুৱাতে? বোলে মোৰ এটা প্ৰব্লেম হৈছে। বোলে কি সমস্যা কোৱাচোন? বোলে মই চবতে প্ৰব্লেম দেখা পাওঁ। তেতিয়া সন্ন্যাসী ক'লে, এইটো আৰু কি কথা? বোলে নহয়, চবতে যেন মই প্ৰব্লেমবিলাক দেখা পাওঁ, কিন্তু সমাধান দেখা নাপাওঁ। কি জানো হৈছে? ডক্টৰক দেখালোঁ, ডক্টৰৰ ঔষধ বেমাৰটো ভাল কৰিব নোৱাৰিলে। গতিকে আপুনি সন্ন্যাসী, আপোনাৰ অজস্ৰ জ্ঞান আছে, আধ্যাত্মিক জ্ঞান, গতিকে আপুনি এটা মোক উপায় দিয়ক। সন্ন্যাসীয়ে ক'লে, মইতো এই ক্ষেত্ৰত উপায় দিব নোৱাৰোঁ, তুমি এটা কাম কৰা, এইফালে পূব ফালৰ ফালে তুমি যোৱা, 5 কিলোমিটাৰ খোজকাঢ়িব লাগিব, তাতে জংঘলৰ মাজেদি এটা সৰু আলি আছে, সেই আলিৰ মাজেদি সোমাই যাবা। যোৱাৰ পিছত আগহাতে তুমি এটা ঘৰ দেখা পাবা। বোলে ঘৰটোত কি আছে? বোলে ঘৰটোত উটৰ বেপাৰী এটা আছে। বোলে আপুনি সমাধানটো দিব লাগিছিল, কিন্তু আপুনি নিদি উটৰ বেপাৰীটোৰ ওচৰলৈ মোক কিয় পঠিয়াইছে? বোলে নহয়, উটৰ বেপাৰীটোৱে মোতকৈ বহুত জ্ঞানী। মই সন্ন্যাসী হ'ব পাৰোঁ, মোৰ আধ্যাত্মিক জ্ঞান আছে, কিন্তু উটৰ বেপাৰীৰ তাত প্ৰেক্টিকেল ব্যৱহাৰিক জ্ঞান পাবা তুমি তাত। তেওঁ তোমাক ক'ব যে সমস্যাবোৰ কেনেকুৱাকৈ দূৰ হ'ব পাৰি বা কৰিব পাৰি। ল'ৰাজনে মানুহজনৰ, সন্ন্যাসীজনৰ কথা মতে গৈ থাকিল। গৈ ঠিক গধূলি পৰত উটৰ বেপাৰীটোৰ ঘৰ পালে আৰু সুধিলে যে আপুনি এই গাঁওখনৰ উটৰ বেপাৰী নেকি? বোলে হয়। বোলে কোনে পঠিয়াইছে? বোলে মোক সন্ন্যাসী এজনে পঠিয়াইছে। বোলে কিয় পঠিয়াইছে? বোলে মোৰ চবফালে প্ৰব্লেম হয়, মই চবতে প্ৰব্লেম দেখা পাওঁ, কিন্তু সমাধান দেখা নাপাওঁ, গতিকে আপুনি মোক এটা উপায় দিব লাগিব। বোলে ঠিক আছে, মোৰ তাত উপায় বাৰু তেনেকুৱা নাই, তুমি এটা কাম কৰা, অলপ হাত মুখ ধোৱা, চাহ পানী খোৱা, আৰু তুমি ৰাতি এই উটৰ যিটো কোঠা আছে তাৰে কাষত এটা সৰু কোঠা আছে, তাতে তুমি শুবা। বোলে উটৰ সৰু কোঠাটোত মই কিয় শুম? মোক এটা বেলেগ কোঠাত দিয়ক। বোলে নহয়, তাত শুব পাৰিবা, তাতে তোমাৰ একো উটৰ তোমাৰ এইবিলাক পেচাব কৰা বা তোমাৰ পায়খানাৰ পৰা গোন্ধ নোলায়, কোনো হেৰি নাই, বেয়া বস্তু নহয়, তাত তুমি আৰামত শুব পাৰিবা, লাগিলে দুৱাৰখন বন্ধ কৰিবা। বোলে ঠিক আছে। ল'ৰাজনে ভাত পানী খাই শুবলৈ যাবলৈ ওলাইছিলে। ঠিক সেই সময়ত উটৰ বেপাৰীজনে তাক ক'লে, ৰ'বা বাবা, তোমাক এটা কথা ক'বলৈ আছে। বোলে তুমি এটা কাম কৰিব লাগিব। বোলে কি কাম? সেই উটবিলাকে গোটেই ৰাতি থিয় হৈ থাকে, তুমি সিহঁতক এটা এটাকৈ বহাব লাগিব। বোলে গোটেই ৰাতি? বোলে কেইটাক? বোলে যিটো উটে থিয় হয় লগে লগে তাক তুমি বহাই দিবা, অন্য একো কাম নাই। এটা উটে যেতিয়া থিয় হয় তুমি উটটোক বহাই দিবা, এইখিনিয়ে কাম। এতিয়া ল'ৰাজনে ক'লে, এইটোতো টান কাম নহয়। বোলে আপোনাৰ উট কেইটা আছে? বোলে মোৰ উট 50টা আছে। বোলে হ'ব বাৰু, মই পাৰিম। সেই বুলি ল'ৰাটোৱে শুবগৈ আধা ঘণ্টামান শুলে আৰু ঘড়ীটো চালে যে বাজিছে 11টা। সি ভাবিলে ঠিক আছে, মই উটৰ ঘৰলৈ যাওঁ। তাতে দেখা পালে যে কিছুমান উট বহি আছে, কিছুমান উট থিয় হৈ আছে। সি লগে লগে থিয় হৈ থকা উটবিলাকক বহাবলৈ আৰম্ভ কৰিলে। সি এটা উটক বহোৱাৰ লগে লগে আনটো উট থিয় হয়, আকৌ এটা উট বহায়, আকৌ আনটো উট থিয় হয়। এনেকুৱা কৰি গোটেই ৰাতি সি শুব নোৱাৰিলে। উটক বহাওঁতে বহাওঁতে গোটেই তাৰ টোপনি নোহোৱা হ'ল।
সি অজস্ৰ কষ্ট পালে, সি শুব নোৱাৰিলে। ৰাতিপুৱা 5টা বাজে, ঠিক ৰাতিপুৱা সি লগে লগে তাৰ পৰা উঠি গৈ উটৰ বেপাৰীজনক ক'লে, বোলে মহাশয় মোৰতো ৰাতি টোপনি নাই। বোলে কিয়, মহে কামুৰিছে নেকি তোমাক? বোলে নহয় কামোৰা। বোলে কি হ'ল? বোলে আপুনি মোক কৈছিলে যিটো উট থিয় হয় তাক বহাব লাগে, মই যিটো থিয় হোৱা উট আছে তাক বহাব যাওঁ বা তাক বহাই দিওঁ, আকৌ 2টা উটে থিয় হয়। বোলে 3 নম্বৰ উটক বহাবলৈ 4 নম্বৰ উটো থিয় হয়। মই এনেকুৱা কৰি গোটেই ৰাতি অসহ্য কষ্ট পালোঁ। মই নিজে শুব নোৱাৰিলোঁ আৰু উটকেইটাকো ভালদৰে শুৱাব নোৱাৰিলোঁ, বহাবও পৰা নাই। এটা উট থিয় হ'লে আনটো বহে, এইটো বহে, ঠিক এনেকুৱা কৰি উঠা বহা কৰোঁতে কৰোঁতে মই ৰাতি বহুত কষ্ট পালোঁ। কৈছে ঠিক আছে বাদ দিয়া বাৰু হ'ব, তুমি এতিয়া চাহ পানী অলপ খোৱা, গাটো ধোৱা। বোলে মোৰ আৰু কিবা কাম আছেনে? মোক উত্তৰটো দিয়ক। বোলে উত্তৰটো তোমাক দি আছোঁ, গা চা ধোৱা। গা চা ধোৱাৰ পিছত তাক চকী এখনত বহিব দিলে আৰু উটৰ বেপাৰীজনে কয়, তোমাৰ প্ৰশ্নৰ উত্তৰটো ইয়াত আছে। বোলে কি উত্তৰ? তুমি এটা উটক যেতিয়া বহাব গ'লা আনটো উঠে, আনটো উটক যেতিয়া তুমি বহাব গ'লা 4 নম্বৰ উটটো উঠি যায়। তাৰমানে এটা উট বহাব গ'লে পিছৰ উটটো উঠে। তাৰ মানেটো তুমি কি বুজিলা? ঠিক আমাৰ পৃথিৱীত সমস্যাবোৰো তেনেকুৱা। তুমি এটা সমস্যা যদি তোমাৰ জীৱনৰ সমাধান কৰিব যোৱা, আন এটা নতুন সমস্যা দেখা দিয়ে। তাৰ পিছৰ সমস্যাটো তুমি যদি সমাধান কৰা, আকৌ বেলেগ এটা সমস্যা সমাধান দিয়ে। গতিকে তুমি কি কৰিবা? তুমি পৃথিৱীত কি সমস্যা সমাধান নকৰাকৈ বহি থাকিব পাৰিবা নেকি? নোৱাৰা। গতিকে তোমাৰ কাম কি হ'ব? প্ৰতিটো যিটো সমস্যা আহে তাক তুমি সমাধান কৰিবা। আকৌ এটা সমস্যা ওলাব যেতিয়া হয়, তাক তুমি সমাধান কৰিবৰ কাৰণে শক্তি আকৌ যুগুতাব লাগিব। গতিকে আমি ইয়াৰ পৰা এটা কথাই শিকোঁ যে আমি সমস্যাক কেতিয়াও ভয় কৰিব নালাগিব। প্ৰতিটো সমস্যাৰ কাৰণে আমি দৃঢ়তাৰে তাক সমাধান কৰিবলৈ আগবাঢ়িব লাগিব। যেনেদৰে আমি উঠি থিয় হৈ থকা উটটোক আমি যেনেকুৱা বহাই দিব বিচাৰোঁ, ঠিক তেনেকৈ যিটো সমস্যা থিয় হৈ আমাৰ আগত কষ্ট দিব খোজে বা আমাক হতাশ কৰিব খোজে, সেই সমস্যাটোক আমি সদায় নোহোৱা কৰিব লাগিব, তাক বহাই দি দমন কৰিব লাগিব। ধন্যবাদ।